গুড মৰ্ণিং গাইজ, আজি জুবিনৰ বাৰ্থডে কাৰণে ৰাতিপুৱাই ওলাইছোঁ। আশা কৰিব যাতে দিনটো সফল হয়। ৰাতিপুৱাই তিনি বন্ধু ওলালোঁ এটা ভাল কামৰ বাবে। জুবিনদাৰ বাৰ্থডেৰ দুদিনমান আগৰ পৰাই আমি এটা প্ৰিপেৰেশ্যন কৰি আছিলোঁ, এটা ক্লথ ডনেশ্যন ড্ৰাইভ আৰম্ভ কৰিছিলোঁ। সেইবাবে তেজপুৰ ইউনিভাৰ্চিটিৰ যিমানকেইখন হোষ্টেল আছে চবতে আমি এটা ক্লথ ডনেশ্যন বক্স দি থৈ আহিছিলোঁ, যাতে সকলোৱে নিজৰ কাপোৰবোৰ ডনেট কৰে। ডনেশ্যনত আমি ভবাতকৈ বেছি কাপোৰ পালোঁ, সকলোলৈকে ধন্যবাদ। কাপোৰখিনি জাপি লৈ আমি এটা সৰু অনুষ্ঠান আৰম্ভ কৰিলোঁ। জুবিনদাক শ্ৰদ্ধাঞ্জলি জনাই প্ৰগ্ৰামটো ষ্টাৰ্ট কৰিলোঁ। লগতে ডিপাৰ্টমেণ্টক মই ধন্যবাদ জনাওঁ যে মোক দুই এষাৰ ক'বলৈ দিয়াৰ বাবে। জুবিনদাৰ কথা ক'লে শেষ নহয়। জুবিনদা সকলোতে আছে, তেওঁৰ অবিহনে এয়া তেওঁৰ প্ৰথম জন্মদিন। ডিপাৰ্টমেণ্টৰ পৰা ওলাই দেখিলোঁ এখন ৱাল মেগাজিন, ইক'ছ অফ 2 ডিকেডছ দ্য জুবিন গাৰ্গ। ইংৰাজী বিভাগে বনাইছে বোলে ৱাল মেগাজিনখন, খুব ধুনীয়া উপস্থাপন। ৰাতি ইউনিভাৰ্চিটিয়ে অৰ্গেনাইজ কৰিছিলে এটা কালচাৰেল প্ৰগ্ৰাম, তাকেই চাই দিনটো সামৰণি মাৰিলোঁ। ধন্যবাদ।